নমস্কাৰ, মই সুস্মিতা লক্ষিছো। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰিছে এগৰাকী মুছলমান মহিলা আৰু হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰি মুছলমান মহিলাগৰাকী এবাৰ হিন্দু সমাজৰ ৰুখত পৰিছে আৰু মুছলমান মহিলাগৰাকীৰ প্ৰৱেশৰ পাছতে সমগ্ৰ মন্দিৰটো গোটেই মন্দিৰটো আচলতে 1000 লিটাৰ গংগা পানীৰে ধুই পবিত্ৰ কৰা হৈছে। সবিস্তাৰে এই খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আৰু দেখিবলৈ পোৱা গৈছে এবাৰ হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰিছে এগৰাকী মহিলা। এবাৰ হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰিছে আৰু হিন্দুৰ মন্দিৰত প্ৰৱেশ কৰি এবাৰ মহিলাগৰাকী হিন্দু সমাজৰ ৰুখত পৰিছে আৰু মন্দিৰত সোমাইছিল পূজা অৰ্চনাৰ বাবে এগৰাকী মুছলমান মহিলা আচলতে মন্দিৰত সোমাইছিল, মন্দিৰত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতে আচলতে গোটেই মন্দিৰটো গংগাৰ পানীৰে ধোৱা হৈছে, গংগাৰ পানীৰে ধুই পবিত্ৰ কৰা হৈছে গোটেই মন্দিৰটো। আৰু দীপাৱলীৰ মাজতে এই ঘটনা সংঘটিত হৈছে। দীপাৱলীৰ মাজতে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ সোমাইছিল এগৰাকী মুছলমান মহিলা আৰু তাৰ পিছতে আচলতে একাংশ সংকীৰ্ণ হিন্দুই 1000 লিটাৰ গংগাৰ পানীৰে ধুই পেলাইছিল, মন্দিৰটো পবিত্ৰ কৰি পেলোৱা হৈছিল, শুদ্ধি কৰা হৈছিল। যিহেতু এগৰাকী মুছলমান মহিলাই হিন্দু মন্দিৰত প্ৰৱেশ কৰিছিল আৰু হিন্দু মহিলাই মুছলমান মহিলাগৰাকীৰ প্ৰৱেশৰ পাছতে এইদৰে এতিয়া মুছলমান মহিলাগৰাকীৰ ৰুখৰ বলি হৈছে, একাংশ সংকীৰ্ণ হিন্দুৰ ৰুখৰ বলি হৈছে মুছলমান মহিলাগৰাকী। দীপাৱলীৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু দীপাৱলীৰ মাজৰ সময়ছোৱাতে আচলতে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ সোমাইছিল মুছলমান মহিলাগৰাকী আৰু তাৰ পাছতে আচলতে একাংশ সংকীৰ্ণ হিন্দু 1000 লিটাৰ প্ৰায় 1000 লিটাৰ গংগা পানীৰে ধুই পেলাইছিল, মন্দিৰটো পবিত্ৰ কৰা হৈছিল, শুদ্ধি কৰা হৈছিল। কিন্তু মহিলাগৰাকী প্ৰৱেশ কৰিছিল মন্দিৰৰ ভিতৰত। কিন্তু জানিব পৰা মতে মহিলাগৰাকী কিন্তু সাধাৰণ এগৰাকী নাৰী নহয়, তেওঁ হৈছে এগৰাকী ৰাজনৈতিক নেত্ৰী। আৰু এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা। আৰু এইদৰে এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে এবাৰ অৰ্থাৎ ৰাজনৈতিক নেত্ৰী হলেও তেওঁ এগৰাকী মুছলমান নাৰী আৰু গতিকে তেওঁ এটা মন্দিৰত প্ৰৱেশ কৰিছিল আৰু সেই মন্দিৰত প্ৰৱেশ কৰাৰ পাছতে এইদৰে এতিয়া একাংশ সংকীৰ্ণ হিন্দুৰ ৰুখৰ বলি হ'বলগীয়া হৈছিল। কিয়নো মহিলাগৰাকী সোমোৱাৰ পাছতে সমগ্ৰ মন্দিৰটো আচলতে 1000 লিটাৰ গংগাৰ পানীৰে ধুই পবিত্ৰ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ কানপুৰত এই ঘটনা সংঘটিত হৈছে। উপ নিৰ্বাচনত অৱতীৰ্ণ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আচলতে নাছিম সোলাংকি সোমাইছিল ভান খান্দেশ্বৰ মন্দিৰত সোমাইছিল। উপ নিৰ্বাচনত অৱতীৰ্ণ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আছিল নাছিম সোলাংকি আৰু সেই নাছিম সোলাংকিয়ে ভান খান্দেশ্বৰ মন্দিৰত প্ৰৱেশ কৰিছিল আৰু সমাজবাদী পাৰ্টীৰ সমৰ্থকৰ অনুৰোধতহে আচলতে মন্দিৰত প্ৰৱেশ কৰিছিল। সমৰ্থকৰ অনুৰোধত মন্দিৰত প্ৰৱেশ কৰিছিল আৰু পূজা অৰ্চনা কৰিছিল। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মহিলাগৰাকী পূজা অৰ্চনা কৰাৰ পাছতে অৰ্থাৎ ৰাজনৈতিক নেত্ৰীগৰাকী পূজা অৰ্চনাৰ পাছতে এইদৰে এতিয়া তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইদৰে এতিয়া একাংশ সংকীৰ্ণ হিন্দু ৰুখৰ পৰা ৰুখৰ বলি হ'বলগীয়া হৈছে। কিয়নো এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মন্দিৰটো সমগ্ৰ মন্দিৰটো কিন্তু 1000 লিটাৰ গংগা পানীৰে ধুই পবিত্ৰ কৰা হৈছে। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে কানপুৰত এই ঘটনা সংঘটিত হৈছে, উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে। আৰু লগতে উল্লেখ কৰিব লাগিব যে উক্ত মহিলাগৰাকীয়ে আচলতে এদিন পূৰ্বেও শিৱলিংগত অভিষেক কৰিছিল, শিৱ মন্দিৰলৈ গৈছিল, শিৱলিংগত অভিষেক কৰিছিল। কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীৰ বিৰুদ্ধে মৌলানাই এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, মৌলানাই ফতৱা জাৰি কৰিছে আৰু লগতে পূজা অৰ্চনা শৰীয়ত আইনৰ বিৰোধী বুলি এতিয়া দাবী কৰিছে যে শৰীয়ত আইনৰ বিৰোধী আচলতে এই পূজা অৰ্চনা কিন্তু সেই পূজা অৰ্চনা যিহেতু শৰীয়ত আইনৰ বিৰোধী, কিন্তু তাৰ পাছতে মহিলাগৰাকী কিন্তু এদিন পূৰ্বে শিৱলিংগত অভিষেক কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি উত্তৰ প্ৰদেশৰ যি মন্দিৰ আছিল সেই মন্দিৰত আচলতে ভান খান্দেশ্বৰ মন্দিৰ, সেই ভান খান্দেশ্বৰ মন্দিৰত মহিলাগৰাকী অৰ্থাৎ নাছিম সোলাংকি সোমাইছিল আৰু সেই ভান খান্দেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰিছিল। আৰু তাৰে পাছতে দেখিবলৈ পোৱা গৈছিল যে শিৱলিংগত অভিষেক কৰিছিল, শিৱ পূজা কৰিছিল, শিৱক পূজা কৰিছিল, পূজা অৰ্চনা কৰিছিল। আৰু তাৰে পাছতে কিন্তু মৌলানাই সেই মহিলাগৰাকী অৰ্থাৎ ৰাজনৈতিক প্ৰাৰ্থীগৰাকী নাছিম সোলাংকিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল আৰু লগতে ফতৱা জাৰি কৰিছিল পূজা অৰ্চনা। আৰু কোৱা হৈছিল যে পূজা অৰ্চনা আচলতে শৰীয়ত আইনৰ বিৰোধী আৰু ইয়াকে কৈ ফতৱা জাৰি কৰিছিল মৌলানাই। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাই এইদৰে এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে এইদৰে এতিয়া হিন্দুৰ মন্দিৰত সোমাই এইদৰে এতিয়া ৰুখৰ বলি হৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ কানপুৰত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত মহিলাগৰাকী কিছু মাত্ৰ আহি পৰিছে দৰ্শকসকলে। हमने वहाँ पूजा अर्चना नहीं करी थी, वहाँ से गुजर रहे थे तो हमारे कार्यकर्ता जो साथ में थे उन्होंने बोला आप यहाँ दीप जला के और आप दीपावली की शुभकामनाएं सबको दे दीजिए। तो बस यही वजह थी हमारे वहाँ जाने की। और फतवा जो हुआ है तो हमारे वो बहुत बड़े हैं उनका जो है तो हम उसके ऊपर कुछ कहेंगे, उन्होंने बोला तो उस चीज़ का हम ख्याल रखेंगे।
कि आगे से हमारी वजह से किसी को ठेस ना पहुंचे। तो उसमें कोई पॉलिटिकल इशू नहीं था, वो हम वहाँ से गुजर रहे थे। हमारे जो साथ में कार्यकर्ता थे भाई, उनकी तो दीपावली थी, हमारे घर में तो 2 साल से ना दीपावली हुई है ना ईद मन पाई है, तो हम उनकी खुशियों में तो शामिल हो ही सकते थे। तो उनके बस खुशियों में शामिल होने के लिए हम वहाँ पहुंचे थे। उन्होंने ये बोला था कि बुद्ध पूजा हमारे में नहीं होता है, मतलब आप किसी पूजा नहीं कर सकते। तो हमने वहाँ पूजा नहीं करी थी, और जो हम वहाँ जाने का मकसद हमारा था सिर्फ दिए जलाना। और जो हमारे साथ में थे उन्होंने बोला आप इस पर जल भी चढ़ा दीजिए। तो बस हमारा कोई मकसद नहीं था, और मैं किसी के धर्म को अपना नहीं रही हूँ, पर मैं हर धर्म का सम्मान करती हूँ। उसके बाद मैं गुरुद्वारे भी गई थी, और मैं अब जो है चर्च भी जाना है मुझे। तो हम किसी के धर्म को अपना नहीं रहे, पर मैं सबके धर्म का सम्मान करती हूँ, क्योंकि हर वर्ग हर धर्म के लोग हम लोगों को चुन के विधानसभा भेजते हैं। तो इस चीज़ का भी मुझे ख्याल रखना है कि मेरी तरफ से किसी को वो ना हो। मुझसे एक साहब ने यह सवाल पूछा कि एक महिला है और उसने जाकर के एक मंदिर में पूजा पाठ की है, जल चढ़ाया है, पूजा अर्चना की है, तो इसके बारे में शरीयत क्या कहती है, क्या फतवा कहता है इस सिलसिले में। तो शरीयत इस्लामिया का नजरिया है ला इलाहा इल्लल्लाह मुहम्मदुर रसूलुल्लाह, नहीं है कोई माबूद सिवाय अल्लाह तबारक व तआला के, यानी पूजने के लायक सिर्फ खुदा है, और मोहम्मद रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम अल्लाह के आखिरी नबी और रसूल हैं। इस्लाम में मूर्ति पूजा हराम है। कोई भी शख्स, महिला हो या पुरुष, अगर वो अपनी मर्जी से, राजी खुशी से वो पूजा अर्चना करती है, जल अभिषेक करती है, जल चढ़ाती है, तो उस पर जो है वो जानबूझ के अगर करती है तो उस पर सख्त हुक्म है, और अगर वो अनजाने में करती है, उसको जानकारी नहीं है और किसी के जबर और दबाव में करती है, तो उस पर सिर्फ तौबा का हुक्म है। तो जिस महिला ने भी अगर अनजाने में किया है तो वो शरीयत की नजर में वो मुजरिम है और वो शरीयत की गिरफ्त में है। उसको तौबा करना चाहिए और अपने अमल से आइंदा भविष्य में যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901